সুপ্ৰভাত সকলোকে মই নমস্কাৰ। বিশেষ দিন যিটো দিনত গণতন্ত্ৰ আচলতে আজি ফলাফল দিব। গণতন্ত্ৰ যি আমাৰ ইমান দিন আমি সকলোৱে অতি বিশ্বাস আৰু গভীৰভাৱে আমি ৰৈ আছিলোঁ আজিৰ দিনটোৰ বাবে। আজিৰ দিনটো আহি পৰিলে 4 তাৰিখ। আৰু মই পোনপ্ৰথমে সমূহ ৰহাবাসী সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এই যাত্ৰাত যাতে জয় হ'ব পাৰোঁ, ৰাইজৰ জয় হ'ব পাৰে, ৰাইজৰ আকাংক্ষাবোৰ যাতে জয় হ'ব পাৰে। সেইটো ক্ষেত্ৰত যাতে আপোনালোকে মোক আশীৰ্বাদ প্ৰদান কৰক, তাকে মই অনুৰোধ কৰিছোঁ। মই ইয়াৰ পৰাই আচলতে মা বসুন্ধৰী থানক সেৱা যাচিছোঁ, আমাৰ মা কামাখ্যা দেৱীক মই সেৱা যাচিছোঁ, মাতাদীক সেৱা যাচিছোঁ। লগতে আমি মা মহাদেওশাল থানত যিহেতু মই আৰম্ভ কৰিছিলোঁ, মহাদেওশাল থানলৈও ইয়াৰ পৰাই মই সেৱা যাচিছোঁ। দিহিং সত্ৰলৈ সেৱা যাচিছোঁ, বামুণমুখা বুঢ়া নামঘৰ বৰ নামঘৰ বা আমাৰ গৰখীয়া থানৰ পৰা মঠৰগুৰি থানৰ পৰা আদি কৰি সকলো থান যিমান আছে ৰহা সমষ্টি সকলোতে মই ইয়াৰ পৰা অন্তৰংগৰ পৰা মই সেৱা যাচিছোঁ। আৰু আপোনালোকৰ পৰাও মই সেৱা যাচিছোঁ, আপোনালোকে আশীৰ্বাদ প্ৰদান কৰক যদি আমি এই যাত্ৰাত যাতে জয় হ'ব পাৰোঁ। কিয়নো এই যাত্ৰাটো কেনেকুৱা আছিল আপোনালোকে সকলোৱে গম পায়, কেনেকৈ কিমান কষ্ট সহকাৰে কিমান আজি 7টা বছৰ ধৰি ৰহা সমষ্টিৰ ৰাইজৰ হৈ কষ্ট কৰি আহিছিলোঁ, সেৱা কৰি আহিছিলোঁ। আৰু আজি সেই গণতন্ত্ৰৰ যি ফলাফল, সেই ফলাফল আজি খন্তেক সময়ৰ পাছৰ পৰাই আমাৰ আৰম্ভ হ'ব। মই এতিয়া গৈ আছোঁ আমি তালৈকে। তাৰ পাক মুহূৰ্তত বিচাৰিলোঁ যে আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ, আশীৰ্বাদ বিচাৰি আজি মই এই ফেচবুক লাইভটো আহিছোঁ। আমাৰ বকুন্ত বাটকে আমাৰ বন্ধুৱে দিছে, শুভকামনা জনালোঁ বন্ধু, বহুত বহুত ধন্যবাদ বন্ধু। মই আশীৰ্বাদ বিচাৰিলোঁ, তোমাৰো আশীৰ্বাদ বিচাৰিলোঁ। সকলোকে মই অন্তৰংগৰ পৰা শ্ৰদ্ধা আৰু সেৱা ভক্তি যাচি মই আজি আমি ফেচবুক লাইভটো সামৰিম। পুনৰবাৰ সেৱা যাচি আশীৰ্বাদ বিচাৰিম। মই এতিয়া গৈ আছোঁ সেই যাত্ৰালৈ, আশীৰ্বাদ কৰিব। ধন্যবাদ।